চহৰৰ হাঁহিমুখীয়া ৰাজীৱে যেতিয়া প্ৰথমবাৰ সোণালীক চাদৰ মেখেলাৰ সাজত দেখা পাইছিল, সিদিনা সি তাইৰ প্ৰতি বাৰুকৈয়ে আকৰ্ষিত হৈ পৰিছিল। সোণালী গাঁৱৰ এজনী সহজ সৰল ছোৱালী। তেতিয়া তাই BA-ৰ 3rd ছেমিষ্টাৰৰ ছাত্ৰী আছিল। মিঠা গা বৰণ, ক্ষীণাংগী দেহৰ সোণালীয়ে ওঠত পাতলকৈ সামান্য লিপষ্টিক লগাই ইউনিফৰ্মযোৰ পিন্ধি দুই কান্ধত বগা ৰঙৰ দুপাট্টাখন চেফটি পিন মাৰি কলেজলৈ যায়। তাইৰ বাবে ৰাজীৱ সদায় ৰৈ থাকে তাইক চাবলৈ, তাইক মাত এষাৰ দিবলৈ। লাহে লাহে তাইৰো ৰাজীৱক ভাল লগা হ'ল। সেয়েহে এদিন কওঁ নকওঁকৈ কৈয়ে পেলালে, যদি মোক বিয়া পাতিব বিচাৰে ঘৰত সুধিবগৈ। দিন বাৰ সময় অনুসৰি এদিন ৰাজীৱ আৰু সোণালীৰ বিয়া হ'ল। সংসাৰৰ ৰঙীন পৃথিৱীখন দুয়োৰে বহুত ভাল লাগিল। বিয়াৰ পিছতে তাই BA কমপ্লিট কৰি সংসাৰৰ দায়িত্বভাৰো সুন্দৰকৈ পৰিচালনা কৰিব পৰা হ'ল। ৰাজীৱে চহৰতে এটা নতুন ঘৰ বনালে, 3টা কোঠা লগতে এখন বাৰাণ্ডা। এনেকৈয়ে এদিন সিহঁতৰ মাজলৈ এজনী কণমানি পৰীৰ আগমন ঘটিল। সাংসাৰিক জীৱনটো আৰু বেছিকৈ ভাল লাগিব ধৰিলে। ৰাজীৱৰ ব্যৱসায়টো দোপতদোপে উন্নতিৰ শিখৰত চুলেগৈ। মৰম চেনেহৰে এখন পৰিপূৰ্ণ ঘৰ হ'ল। অভাৱৰ সকলো বয়-বস্তু সা-সামগ্ৰীৰে ঘৰখন ভৰি পৰিল। সোণালীও ঘৰতে এনেই বহি নাথাকে। 3 বছৰীয়া ছোৱালীজনীক এৰি যিকোনো কাম কৰিব পৰা হ'ল। তাই ঘৰতে তাঁতশাল এখন লগাই লৈ চাদৰ মেখেলা বৈ, পিন্ধা কাপোৰ সাজ নিজে বৈ উলিয়ায়। ৰাতি ভাত ৰান্ধি ৰান্ধি ৰং বিৰঙৰ কাপোৰত এম্ব্ৰইডাৰী কৰি বিয়া সবাহলৈ পিন্ধি যায়। তাইৰ সকলো কাপোৰ লগৰ বোৱাৰীবোৰে খুব পচন্দ কৰে। সোণালী দ্বিতীয়বাৰ মাক হ'বলৈ ওলাল। কৰোনা ভাইৰাছে অসমত বিয়পি পৰা সময়তে তাই এটি ল'ৰা সন্তান জন্ম দিয়ে। ভাইৰাছে সোণালী আৰু ল'ৰা-ছোৱালীকেইটাক সংক্ৰমণ কৰিব বুলি ৰাজীৱে সিহঁতক গাঁৱৰ মাকৰ ঘৰত থৈ আহিলগৈ। যিহেতু চহৰত ভাইৰাছৰ সংক্ৰমণৰ হাৰ বেছি আছিল। মাজে মাজে সি অহা-যোৱা কৰি সিহঁতৰ খা-খবৰ লৈ থাকে। কৰোনা ভাইৰাছে বহুতৰে জীৱনক প্ৰভাৱ পেলাইছিল। সোণালীৰ জীৱনলৈও কৰোনা ভাইৰাছ অনাকাংক্ষিক পৰিৱৰ্তন লৈ আহিল। কৰোনাৰ সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰাত সোণালী ৰাজীৱৰ ওচৰলৈ যাব বিচাৰিলে। কিন্তু ৰাজীৱে সদায় মনা কৰে, বিভিন্ন অজুহাত দেখুৱায়। আজলি সোণালীয়ে হ'ব বুলি কৈ মনে মনে থাকে। এনেদৰে এমাহ দুমাহ 6 মাহ পাৰ হৈ গ'ল। কিন্তু সিহঁতৰ খবৰ ল'বলৈ ৰাজীৱৰ সময় নোহোৱা হ'বলৈ ধৰিল। প্ৰায় নহাই হ'ল। তাইক বোৱাৰী হিচাপে মৰম কৰা ওচৰৰ খুৰাকজন গাঁৱলৈ আহি তাইক যিটো খবৰ দিলে, তেতিয়াহে তাই মূৰৰ ওপৰত সৰগখন ভাগি পৰিল। তাই অচেতন হৈ পৰিল। খোৱা-বোৱা সকলো বাদ দিলে। নিজৰ ছমহীয়া কেঁচুৱাটোক গাখীৰ খুৱাবলৈও পাহৰি গ'ল। পাগলীৰ অৱস্থাতে এদিন তাই আৱেগৰ সমস্ত বান্ধ পাৰ ভাঙি আহিল। সেইদিনাহে তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। দুৰ্বল শৰীৰে তাই ৰাজীৱক ফোন কৰি কাতৰে মাতিলে তাইৰ জীৱনলৈ ঘূৰি আহিবলৈ। কিন্তু ৰাজীৱ চহৰতে উজ্জ্বল বগা বৰণৰ জিন্স টি-চাৰ্ট পৰিহিতা লাহি-পাহি দেহৰ মায়াৰ আবেদনময়ী হাঁহিৰ জালত আবদ্ধ। মায়াক ৰাজীৱে এৰিব নোৱাৰে। কেনেকৈ ইমান ভাল পাই পেলালে সি, একো গম নাপালে। সোণালীৰ অনুপস্থিতিত সি মায়াৰ লগতে দিনবোৰ কটাইছে। মায়া অন্তঃসন্তা হ'ল। আৰু সোণালী
এই পৃথিৱীত কি হৈ আছে তাই লাহে লাহে সকলো পাহৰি গৈছে। ৰাজীৱৰ কৰ্মফল। সি মায়াৰ দ্বিতীয়জন হাজবেণ্ড। মায়া 2টা সন্তানৰ মাতৃ। ইমানেই নহয়, মায়া বহু পুৰুষৰ লগতে সম্পৰ্ক ৰাখে। যেতিয়া ৰাজীৱে গম পালে দুয়োৰে মাজত কাজিয়া হৈ মায়াই এবৰ্চন কৰি গুচি গ'ল। এতিয়াহে যে ৰাজীৱৰ সম্বিত ঘূৰি আহিল। সোণালী আৰু ল'ৰা-ছোৱালী দুটালৈ বৰকৈ মনত পৰিল। বাইকখন লৈ নঙলামুখ পাৰ হৈ গেটখন বন্ধ কৰিছিলেহে কোনোবাই পিছফালৰ পৰা ঘপিয়াই দিয়া যেন লাগিল। কেৱল তেজ আৰু তেজ। মায়াৰ প্ৰথম হাজবেণ্ডে তাক দাৰে ঘপিয়াই প্ৰতিশোধ ল'লে। হাস্পতালত মমূৰ্ষ অৱস্থাৰে সি চিঞৰিবলৈ ধৰিলে, সোণালী, মোক ক্ষমা কৰি দে।